Hello students, আজি আমি হায়াৰ সেকেন্ডাৰী 2025 ৰ যিখন ম্যাথমেটিক্সৰ পেপাৰ আছিলে সেইখন সলভ কৰো হা তোমালোকে ফাৰ্স্ট কোৱেশ্চনটো দেখিবলৈ পাইছা find the number of all one functions from set A to set B তুমি set A পৰা set B লৈকে কিমানটা one ফাংচন বনাব পাৰিবা তোমাক হেতু সুধিছে এতিয়া তুমি এই প্ৰশ্নটো কৰিবলৈ যোৱাৰ আগত one ফাংচন কাক কয় one ফাংচন কি সেই কথাটো তুমি জানিব লাগিব এতিয়া one ফাংচন আমি যদি এটা ফাংচন f set a পৰা set b লৈকে ডিফাইন কৰো তেতিয়াহলে f ফাংচনটোক one ফাংচন ক'ব যদিহে a সেটত থকা প্ৰতিটো এলিমেন্টৰে এটা ইউনিক ইমেজ থাকে বুজি পাইছা আমি ধৰি লওঁ যদি a সেটটোত 1 2 3 এলিমেন্ট আছে আৰু b সেটটোত ধৰিলো a b c এলিমেন্ট তিনটা আছে এতিয়া এই f ফাংচনটো a পৰা b লৈকে ডিফাইন কৰিছো এই f ফাংচনটোক one ফাংচন ক'ব যদিহে A সেটটোত থকা প্ৰতিটো এলিমেন্টৰে এটা ইউনিক ইমেজ থাকে ইমেজ মানে হৈছে কোডমেনত যিটো লগত গৈ পেয়াৰ বনায় হেতুক ইমেজ বুলি কয় যেনেদৰে 1 ৰ ইমেজ কি a কাৰণ 1 এ কাৰ লগত গৈ পেয়াৰ বনাইছে 1 এ a লগত বনাইছে দেখানে 1 এ a লগত বনাইছে 2 এ b লগত বনাইছে 3 এ c লগত বনাইছে সবৰে ইমেজ ইউনিক হয়নে তেতিয়ালে আমি যদি a ফাংচনটো এনেকৈ লিখি দিও f = 1, a 2, b 3, c তেতিয়ালে এটো 1 ফাংচন হ'ব বুজি পাইছা মানে দেখানে 1 ৰ ইমেজ a 2 ৰ ইমেজ b 3 ইমেজ c তে সবৰ ইমেজটো ইউনিক হয় নে হেতু কাৰণে এই f ফাংচনটো কি বুলি ক'ব 1 ফাংচন ক'ব এতিয়া তোমালোকে হেতু মতে এটো কৰি চাব পাৰা এটা যদি মই কওঁ সেট এটোত 1 2 3 তিনটা এলিমেন্ট আছে আৰু b সেটটোত যদি a b c তিনটা এলিমেন্ট আছে যদি 1 এ a লগত পেয়াৰ বনায় 1, a 2 এ যদি a লগত বনায় 2, a আৰু 3 এ যদি c লগত বনায় 3, c তাহলে এটো 1 ফাংচন হ'বনে নহয় কেলে কাৰণ 1 ৰ ইমেজ a আৰু 2 ৰ ইমেজ a কাৰণ দুটাৰ ইমেজ সেম হৈ গল আমি কি পঢ়িছিলো 1 ফাংচন হ'বলৈ হলে a সেটত থকা প্ৰতিটো এলিমেন্টৰ ইউনিক ইমেজ হ'ব লাগিব 1 ৰ ইমেজ a হৈ গল 2 ৰ ইমেজ a হৈ গল হেতৰ ইমেজটো কি হৈ গল সেম হৈ গল হেতু কাৰণে এটো 1 ফাংচন নহয় বুজি পালা এটা এই কনসেপ্টটো এপ্লাই কৰি তুমি এই কোৱেশ্চনটো কৰিব পাৰা given তোমাক যেটো দিয়া আছে লিখি লৈছা তোমাক set a টো দিয়া আছে তুমি set a টো লিখি ললা এতিয়া তোমাক set b টো দিয়া আছে লিখি ললা set a আছে 1 2 3 আৰু set b আছে a b c এটা তোমাক কৈছে তোমাক since f is 1 1 তোমাক কাৰ কোনটো ফাংচনৰ কাৰণে উলিয়াবলৈ কৈছে 1 ফাংচনৰ কাৰণে হেতু কাৰণে আমি লিখি লৈছো since f is 1 1 এই কোৱেশ্চনটো তুমি এনে ধৰে কৰা ইয়াৰ মেথডটো হৈছে এটো তুমি ফাৰ্স্ট তুমি ডোমেইন খিনি লিখি ল'ব লাগে এলিমেন্টত কি লিখিবলে তুমি এনেকুৱা ধৰণৰ চাৰ্টখন বনাবা তাত তুমি এলিমেন্টৰ ডোমেইন খিনি লিখি লোৱা ডোমেইন মানে হৈছে সেটটো ফাংচনটো কোৰ পৰা বনে হেতু হৈছে ডোমেইন আৰু যত গৈ বনে হেতু হৈছে কোডোমেইন বুজি পাইছা তে সেট a টোক ক'ব ডোমেইন আৰু সেট b টোক ক'ব কোডোমেইন তুমি মই কি কলো এলিমেন্টত সদায় ডোমেইন খিনি লিখি লবা আমাৰ ডোমেইনত কি আছে আমাৰ কোৱেশ্চনটো মতে আমাৰ ডোমেইনত আছে 1 2 3 হেতু আমি 1 2 3 ডোমেইনটো লিখি ললো তাৰপিছত নাম্বাৰ অফ পসিবল পেয়াৰিং এতিয়া এইখিনি বুজিবা আৰু মই লিখি দিছো 1 ৰ নাম্বাৰ অফ পসিবল পেয়াৰিং কিমান 3 2 নাম্বাৰ অফ পসিবল পেয়াৰিং কিমান 2 আৰু 3 1 এটো কেনেকৈ পালো এটা চোৱা আমাক কি দিছে সেট a টোক আমাক 1 2 3 তিনটা এলিমেন্ট দি দিছে b সেটটোত আমাক a b c তিনটা এলিমেন্ট দি দিছে এতিয়া 1 এ পসিবিলিটি কিমান 1 এ কাৰ লগত পেয়াৰ বনাব পাৰে 1 এ এবাৰ a লগত বনাব পাৰে 1 এবাৰ b লগত পাৰে 1 এবাৰ c লগত পাৰে মানে কেটা পসিবিলিটি তিনটা দিছানে 1, a হ'ব পাৰে 1, b হ'ব পাৰে আৰু 1, c হ'ব পাৰে তেতিয়ালে 1 ৰ নাম্বাৰ অফ পসিবল পেয়াৰিং কিমান 3 হেতু কাৰণে 3 আহিলে এটা বুজি পালা কোপা আহিলে 3 টো এতিয়া যদি আৰু ধৰিলো 1 এ a লগত পেয়াৰ বনাই দিলে 1 a হৈ গল এতিয়া 2 ৰ কিমানটা পসিবিলিটি থাকিব এতিয়া 1, a যদি বনি যায় 2 ৰ পসিবিলিটি থাকিব 2, b আৰু 2, c ইয়াৰ পসিবিলিটি কিমান 2 এটা তোমালোকৰ মনত প্ৰশ্ন হৈছে আমি 2, a কেলে নোৱাৰিম কাৰণ আমি পঢ়ি থৈছো যে আমি কাৰ কাৰণে কৈছো 1 ফাংচনৰ কাৰণে কৈছো 1 ফাংচনৰ ৰুলটো কি আছিল a সেটত থকা প্ৰতিটো এলিমেন্টৰে ইউনিক ইমেজ থাকিব লাগিব যদি 1 এ অলৰেডি a লগত পেয়াৰ বনাই দিলে 1, a হৈ গল আমি যদি 2, a লিখি দিও তেতিয়া আমাৰ 1 ফাংচন নহব কাৰণ দুটাৰ ইমেজ কি হৈ যাব সেম হৈ যাব আৰু কাৰণে 2 ৰ পসিবিলিটি কিমান 2, b বনাব পাৰিব 2, c বনাব পাৰিব আৰু 2 এ নোৱাৰে আৰু কাৰণ 2 ৰ নাম্বাৰ অফ পসিবিলিটি কিমান 2 হ'ব বুজি পাইছা এতিয়া যদি 2 এ b লগত পেয়াৰ বনাইলে 2, b তেতিয়া হলে 3 অপচন কি থাকিব তেতিয়া 3 অপচন থাকিব অকল অনলি c থাকিব বুজি পাইছা নে কাৰণ 3 লগত যদি b লিখি দিও 3, b লিখি দিও তেতিয়া আমাৰ নহব কাৰণ কেলে অলৰেডি 2 এ বনাই দিলে 2, b পেয়াৰ বনি গল তেতিয়া যদি আমি 3, b লিখি দিও দুটাৰ ইমেজ কি হৈ যাব সেম হৈ যাব আৰু কাৰণ 3 অপচনে নাই 3 অকল এটাই অনলি অপচন 3, c এ বনাব পাৰিব তাৰ আৰু অপচন নাই আৰু কাৰণ 3 নাম্বাৰ অফ পসিবিলিটি কিমান 1
বুজি পাইছা এতিয়া তুমি তোমাক হৈছে টোটেল তুমি কিমানটা ওৱান ফাংচন বনাব পাৰিবা এটা তুমি জাষ্ট ইনটু কৰি দিলা 3 * 2 * 1 তুমি হেতু 6 পাই যাবা ভ্যালু পাবা 6 তুমি মানে সেট A পৰা সেট B লৈকে কেইটা ওৱান ফাংচন বনাব পাৰিবা 6টা বনাব পাৰিবা এইটো তোমালোকৰ সলিউশন তোমালোকে ওপৰ চাই লোৱা এইটো খপা এইখিনি তোমালোকে এতিয়া আমি বি নম্বৰ কোৱেশ্চনটোলৈ আহো ফাইন্ড দা প্ৰিন্সিপাল ভ্যালু অফ cot ইনভাৰ্স -1/√3 এতিয়া এই কোৱেশ্চনটো সলভ কৰিবলৈ যোৱাৰ আগত তোমালোকে cot ইনভাৰ্স x ৰ ৰেঞ্জটো জানিব লাগিব কাৰণ আমি জানো যে প্ৰিন্সিপাল ভ্যালু সদায় ৰেঞ্জৰ ভিতৰত লাই কৰে আমি cot ইনভাৰ্স x ৰ ৰেঞ্জটো জানিলেহে আমি কি কৰিব পাৰিম ইয়াৰ ভ্যালুটো ফাইন্ড কৰিব পাৰিম প্ৰিন্সিপাল ভ্যালুটো তেতিয়া আমি গম পাম আমাৰ আনসাৰ ৰাইট হৈছে নহয় এতিয়া cot ইনভাৰ্স x ৰ ৰেঞ্জ কি 0, পাই ই নিগেটিভ নিদিয়ে দেখিছানে এইকেইটা নিগেটিভ এংগল নিদিয়ে -π/2 এনেকুৱা এংগল নিদিয়ে ইয়াৰ ৰেঞ্জ হৈছে কি 0, পাই আহা আমি এতিয়া প্ৰিন্সিপাল ভ্যালুটো উলিয়াও প্ৰিন্সিপাল ভ্যালু তোমাৰ যিটো ফাংচনৰ উলিয়াব দিয়ে তোমাৰ যিটো ইনভাৰ্স ফাংচনৰ উলিয়াব দিয়ে সদায় তাক কি বুলি ধৰিবা ফাৰ্স্ট স্টেপটো হৈছে লেট y = cot ইনভাৰ্স সদায় y বুলি ধৰিবা y = cot ইনভাৰ্স -1/√3 তাৰপিছত যিটো ফাংচন থাকে সেইটোক লেফট সাইডে লৈ আহিবা cot y এটা ইনভাৰ্স cot ইনভাৰ্স আছে লেফট সাইডে কি হৈ গ'ল cot y হৈ গ'ল তাৰপিছত 1/√3 তাৰপিছত চাবা লেফট সাইডে যিটো ফাংচন আছে তোমাৰ লেফট সাইডে কি আছে আমাৰ cot আছে তুমি লেফট সাইডে যিটো ফাংচন থাকে তুমি ৰাইট সাইডে সেই ফাংচনটোত এপ্লাই কৰিবলৈ চাবা যেনেদৰে আমাৰ ইয়াত 1/√3 আছে আমি চাম যে আমাৰ লেফট সাইডে cot আছে আমি ৰাইট সাইডে cotত পেলাবলৈ চাম মানে 1/√3 cotই কেতিয়া 1/√3 দিয়ে এতিয়া 1/√3 cotই কেতিয়া দিয়ে π/3 দিয়ে মানে লেফট সাইডে ফাংচনটো চাই এফালে এপ্লাই কৰিবা তাৰপিছত -to আছে আৰু 1/√3 কটাই কেতিয়া দিয়ে cot π/3 মানে cot 60 ডিগ্ৰীত 1/3 দিয়ে আমি লিখি দিলো এতিয়া তোমালোকে মাইনাসটো ভিতৰলে ভৰাই দিব নোৱাৰা cot -θ লিখি দিব নোৱাৰা তেতিয়া আমি কি ভ্যালু পাই যাম যদি মাইনাসটো আমি ভিতৰলে দি দিও -π/3 পাই যাম তেতিয়া cot গুচি গলে y ভ্যালু কি পাই যাম -π/3 তাহলে আমি প্ৰিন্সিপাল ভ্যালুটো কি পাই গলো -π/3 হেতু এই ৰেঞ্জৰ ভিতৰত লাইক কৰিছে জানো নকৰে দেখিছানে cot ইনভাৰ্স x সদায় পজিটিভ এংগল দিয়ে 0 পৰা পাই গতিকে আমি এই মাইনাসটো ভিতৰলৈকে ভৰাই দিব নোৱাৰিম আমি এটো কি ৰুল মতে কৰিব লাগিব ASTC ৰুল মতে কি হ'ব কটে কোনটো কোৱান্টিটিত নিগেটিভ আহে কটে সেকেন্ড কোৱান্টিটিত নিগেটিভ আহে তেলে কট কি লিখিব পাৰিম সেকেন্ড কোৱান্টিটি কি 0 π/2 আৰু এটো পাই তেলে cot π - π/3 লিখিব পাৰিম cot π - π/3 মানে কি হৈ যাব -cot π/3 আমি এই লাইনটো পাকো এই লাইনটো পাই যামগে এতিয়া তাৰপিছত কি কৰিব পাৰিম cot y লিখিম cot z লিখিম তাৰপিছত এইটো আমি এলচিএম লম 3 টো যদি এলচিএম লম 3 হ'ব আৰু 1 এ 3 কেবা যায় 3 বাৰ যায় আৰু 3 লত পাই ইনটু কৰিলে 3 পাই -π তো টুৱাইস π/3 হৈ যাব তাৰপিছত cot আৰু cot কেনসেল আউট কৰি যাব y কি হৈ যাব টুৱাইস π/3 হৈ যাব বুজি পালা এতিয়া ইয়াত আমি খালি জাস্ট মাইনাসটো কিটা ভৰাই দিব ন কাৰণ আমি জানো যে cot ইনভার্স x এর রেঞ্জ কি দিয়ে cot ইনভার্স x এর রেঞ্জ আছে 0, পাই হেতু কাৰণে আমি মাইনাসটো ভৰাইলে আমাৰ প্ৰিন্সিপাল ভ্যালুটো কি হৈ যাব ভুল হৈ যাব হেতু কাৰণে আমি ASTC ৰুলৰ মতে কৰিম তাৰপিছত এটা C কুৱেশ্যনটো তোমালোকে let A B C are matrices of order 2/n 3/2 and 2/k respectively তোমাক মানে A matrix টো অৰ্ডাৰ দিছে 2/n B matrix টো অৰ্ডাৰ দিছে 3/2 C matrix টো অৰ্ডাৰ দিছে 2/k তোমাক ফাইন্ড কৰিবলৈ কৈছে যে then AB plus CB will be defined for what values of n and k মানে n আৰু k কি ভ্যালু কাৰণে ইয়াত যে আছে n আৰু k n আৰু k কি ভ্যালু কাৰণে মানে AB plus CB টো ডিফাইন হ'ব হেতু কৰিবলৈ যোৱাৰ আগত তোমালোকে মেট্ৰিক্স মাল্টিপ্লিকেশন আৰু মেট্ৰিক্স এডিশন তোমালোকে এটা কেতিয়া হয় কোনটো ৰুলৰ মতে হয় চাই লোৱা দুটা মেট্ৰিক্স A আৰু B দুটা মেট্ৰিক্স মাল্টিপ্লাই হ'বলৈ হলে ফাৰ্স্ট মেট্ৰিক্সটোৰ নাম্বাৰ অফ কলম আৰু সেকেন্ড মেট্ৰিক্সটোৰ নাম্বাৰ অফ ৰ ইকুৱেল হ'ব লাগিব দেখিছানে m/n আৰু n/p ফাৰ্স্ট মেট্ৰিক্সটো অৰ্ডাৰ হ'ব লাগিব m/n আৰু সেকেন্ড মেট্ৰিক্সটো অৰ্ডাৰ হ'ব লাগিব n/p দেখিছানে n সেম হৈছে তেতিয়াহে আমি দুটা মেট্ৰিক্স মাল্টিপ্লাই কৰিব পাৰিম বুজি পালা ৰুলটো কি যেতিয়া ফাৰ্স্ট মেট্ৰিক্সটোৰ নাম্বাৰ অফ কলম আৰু সেকেন্ড মেট্ৰিক্সটোৰ নাম্বাৰ অফ ৰ কি হ'ব লাগিব ইকুৱেল হ'ব লাগিব তেতিয়া আমি হেতক মেট্ৰিক্স দুটা মাল্টিপ্লাই কৰিব পাৰিম আৰু ৰিজাল্টেন্ট মেট্ৰিক্সটোৰ অৰ্ডাৰ কি হ'ব m/p হৈ যাব n টো নাইকিয়া হৈ যাব m/p হৈ যাব এটা এডিশন কিটা কৰিম এডিশনটো একদম সিম্পল দুটাৰ মেট্ৰিক্সটো অৰ্ডাৰ সেম হ'ব লাগিব যদি ফাৰ্স্টটো মেট্ৰিক্স অৰ্ডাৰটো যদি m/n হয় সেকেন্ড মেট্ৰিক্সটো অৰ্ডাৰ m/n হ'ব লাগিব তেতিয়া আমি দুটা মেট্ৰিক্স এড কৰিব পাৰিম এতিয়া তোমাক কুৱেশ্যনটো দিয়া আছে given A matrix order কিমান দিয়া আছে 2/n দিয়া আছে B matrix order কিমান দিয়া আছে 3/2 দিয়া আছে আৰু C matrix order কিমান দিয়া আছে 2/k দিয়া আছে ইটস এটা তোমাক কৈছে যে n আৰু k কি ভ্যালু কাৰণে এই ইকুৱেশ্যনটো স্যাটিসফাই হ'ব মানে AB + CB আমি লিখিব পাৰিম তুমি হৰাই A অৰ্ডাৰটো লিখি লোৱা 2/n B অৰ্ডাৰটো লিখি লোৱা 3/2 এতিয়া দুটা মেট্ৰিক্স কি হৈছে A আৰু B কি হৈছে মাল্টিপ্লাই হৈছে তেলে দুটা মেট্ৰিক্স কেতিয়া মাল্টিপ্লাই হ'ব পাৰিব যেতিয়া ফাৰ্স্ট মেট্ৰিক্সটোৰ নাম্বাৰ অফ কলম আৰু সেকেন্ড মেট্ৰিক্সটোৰ নাম্বাৰ অফ ৰ কি হ'ব লাগিব ইকুৱেল হ'ব লাগিব তেলে n ইকুৱেল কি হ'ব লাগিব 3 হ'ব লাগিব তেতিয়াহে A আৰু B মাল্টিপ্লাই হ'ব পাৰিব আমি এই মাত্ৰ ৰুলটো পঢ়ি আহিছো দুটা মেট্ৰিক্স মাল্টিপ্লাই হ'বলৈ হ'লে ফাৰ্স্ট মেট্ৰিক্সটোৰ নাম্বাৰ অফ কলম আৰু সেকেন্ড মেট্ৰিক্সটোৰ নাম্বাৰ অফ ৰ ইকুৱেল হ'ব লাগিব তে n 3
ঠিক তেনেদৰে তুমি চি বি এইটো দুটা মাল্টিপ্লাই হৈ আছে তো ফাৰ্ষ্ট মেট্ৰিক্সটো অৰ্ডাৰ কি আছিলে 2/k আৰু ছেকেণ্ড মেট্ৰিক্সটো অৰ্ডাৰ কি আছিলে 3/2 তেতিয়াহ'লে k ইকুৱেল 3 হ'ব লাগিব তেতিয়াহে আমি চি বি মাল্টিপ্লাই কৰিব পাৰিম কাৰণ ফাৰ্ষ্টটো নাম্বাৰ অফ কলম আৰু ছেকেণ্ডটো নাম্বাৰ অফ ৰ' কি হ'ব লাগিব ইকুৱেল হ'ব লাগিব সেইকাৰণে k ইকুৱেল 3 এতিয়া তোমালোকৰ এনচাৰ পাই গলা n ইকুৱেল 3 আৰু k ইকুৱেল 3 এইটোৱে তোমালোকৰ সলিউশন আছিল এই কুৱেশ্যনটো সলভ কৰো আহা ইয়াত কৈছে ষ্টেট ট্ৰু অৰ ফলছ তোমাক তলত এটা ষ্টেটমেণ্ট দি দিছে তোমাক কৈছে ট্ৰু হয় নে ফলছ হয় ক'বলৈ কৈছে এইটো আমি ষ্টেটমেণ্টটো পঢ়ি চাওঁ হা লেট আৰ বি দা ৰিলেশ্যন ইন দ্য ছেট 1 2 3 4 মানে তোমাক আৰ এটা ৰিলেশ্যন দিছে ক'ৰ পৰা ক'লৈকে এই ছেটটো পৰা এই ছেটটোলৈকে মানে 1,2,3,4 পৰা মানে 1 2 3 4 লৈকে গিভেন তোমাক ৰিলেশ্যনটোও দি দিছে ৰিলেশ্যনটো তোমাক দি দিছে যে আৰ ইজ ইকুৱেল 1,2 2,1 3 2,2 1,1 4,4 1,3 আৰু 3,3 তোমাক কৈছে যে দেন আৰ ইজ ৰিফ্লেক্সিভ বাট নট চিমেট্ৰিক মানে তোমাক এই ষ্টেটমেণ্টটো ট্ৰু হয় নে নহয় ক'বলৈ কৈছে ট্ৰু নে ফলছ সেইটো ক'বলৈ কৈছে আৰটো ৰিফ্লেক্সিভ বুলি কৈছে আৰু নট চিমেট্ৰিক বুলি কৈছে মানে এই ৰিলেশ্যনটো ৰিফ্লেক্সিভ হয় খালি চিমেট্ৰিক নহয় বুলি কৈছে তুমি এতিয়া নিজে চেক কৰি চালে হ'ল যদি হয় ষ্টেটমেণ্টটো যদি সঁচা ট্ৰু বুলি দিবা যদি মিছা হয় ফলছ বুলি দিবা আমি এতিয়া চেক কৰোঁ এতিয়া চোৱা ৰিফ্লেক্সিভ হ'লে তোমালোকে ৰিফ্লেক্সিভ বা চিমেট্ৰিক আগত বুজি ল'ব লাগিব ৰিফ্লেক্সিভ মানে হৈছে যদি মই এটা ৰিলেশ্যন এ ছেটটো পৰা এই ছেটটোলৈকে যদি ডিফাইন কৰোঁ যদি এই ছেটটোত দুটা এলিমেণ্ট থাকে এ আৰু বি তেতিয়াহ'লে আৰ ৰিলেশ্যনটোক ৰিফ্লেক্সিভ বুলি ক'ব যদিহে যদি এ কমা এ আৰু বি কমা বি থাকে বুজি পাইছানে যদি এ কমা এ অৰ্ডাৰ পেয়াৰ থাকে বি কমা বি অৰ্ডাৰ পেয়াৰ থাকে তেতিয়াহ'লে আমি আৰ ৰিলেশ্যনটো কি বুলি ক'ম ৰিফ্লেক্সিভ ৰিলেশ্যন বুলি ক'ম মানে এ ছেটত থকা প্ৰতিটো এলিমেণ্টে নিজৰ লগত পেয়াৰ বনাব লাগিব মানে এ কমা এ বি কমা বি যদি চি থাকিলে হয় তেতিয়া চি কমা চিও থাকিবলগীয়া হ'লে তেতিয়াহ'লে ইয়াত চি নাই বৰ্তমান আমাৰ দুটা এলিমেণ্ট আছে দুইটা নিজৰ লগত পেয়াৰ বনাইছে এ কমা এ আৰু বি কমা বি তেতিয়াহ'লে আৰটো কি হ'ব ৰিফ্লেক্সিভ ৰিলেশ্যন হ'ব আৰু ঠিক তেনেদৰে চিমেট্ৰিক মানে কি চিমেট্ৰিক মানে যদি ৰিলেশ্যনটোত এ কমা বি আছে তেতিয়াহ'লে বি কমাই থাকিবই লাগিব মাষ্ট যদি ৰিলেশ্যনটোত এ কমা বি আছে বি কমাই থাকিবই লাগিব যদি এ কমা বি আছে বি কমা এ আছে তেতিয়াহ'লে আৰ ৰিলেশ্যনটো কি বুলি ক'ব চিমেট্ৰিক ৰিলেশ্যন বুলি ক'ব বুজি পাইছা এতিয়া ইয়াৰ এনচাৰটো চাম আমাক হৈছে আমাক ৰিফ্লেক্সিভ বুলি কৈ দিছে আৰু চিমেট্ৰিক নহয় বুলি কৈছে ইয়াৰ ৰিফ্লেক্সিভ হ'বলৈ কি ৰুল আছিলে এই ছেটটোত থকা যোনটো ছেটৰ পৰা যিটো ছেটটোৰ পৰা হেৰিটো বনিছে ৰিলেশ্যনটো বনিছে সেই ছেটটো প্ৰতিটো এলিমেণ্টে নিজৰ লগত পেয়াৰ বনাব লাগিব এতিয়া আমি চেক কৰি চাম এতিয়া আমাৰ কোনটো ছেটৰ পৰা বনিছে আমাৰ এই ৰিলেশ্যনটো কোনটো ছেটৰ পৰা বনিছে 1 2 3 4 এই ছেটটোৰ পৰা বনিছে এই ছেটটোৰ পৰা বনিছে এতিয়া এই ছেটটোৱে যদি প্ৰতিটোৱে 1,1 2,2 3,3 4,4 এই ৰিলেশ্যনটো যদি আমি পাই যাওঁ তেতিয়াহ'লে এই ৰিলেশ্যনটো আমি কি বুলি ক'ম ৰিফ্লেক্সিভ ৰিলেশ্যন বুলি ক'ম এতিয়া ফাৰ্ষ্ট 1,1 আমাৰ আছে ৰিলেশ্যনটো তাৰপিছত 2,2 2,2 আছেনে আছে 2,2 আছে তাৰপিছত 3,3 আছেনে আছে 4,4 আছে দেখিছানে তেতিয়াহ'লে এই আৰ ৰিলেশ্যনটো কি হ'ব ৰিফ্লেক্সিভ হ'বনে শুদ্ধ হ'ব মানে এটা ফাৰ্ষ্টটো শুদ্ধ হৈছে ই ফাৰ্ষ্টটো ঠিকেই গৈছে আৰ ইজ ৰিফ্লেক্সিভ মানে আমাৰ মতে আৰটো আমি ৰিফ্লেক্সিভ পালোঁ কাৰণ 1,1 আছে 2,2 আছে 3,3 আছে আৰু 4,4 আছে এতিয়া ছেকেণ্ডটো চিমেট্ৰিক নহয় বুলি কৈছে চিমেট্ৰিক হ'বলৈ ৰুলছটো কি আছিলে এ কমা বি হ'ব লাগিব বি কমা এ হ'ব লাগিব তেতিয়াহ'লে আমি চেক কৰি চাওঁ হা এতিয়া 1,2 আছে 2,1 আছে ঠিকে আছে 1,2 আছে তাৰ উল্টাটো 2,1 আছে তাৰপিছত 2,2 আছে 2,2 উল্টাটো সি নিজেই 2,2 উল্টা কি 2,2 সি নিজেই তাৰপিছত 1,1 উল্টাটো 1,1 সি নিজেই 4,4 উল্টাটো সি নিজেই 1,3 এতিয়া 1,3 উল্টা 3,1 আছে নি নাই দেখিছেনে ক'তোৱে নাই ইয়াত 3,3 হে আছে আৰু ক'তো 3,1 নাই সেইটো কাৰণে ই নট চিমেট্ৰিক বুলি কৈছে মানে কি এইটো শুদ্ধ কৈছে এইটো চিমেট্ৰিক হ'বই নোৱাৰে কাৰণ কেলে 1,3 আছে তাৰ উল্টাটো কি 3,1টো নাই ৰিলেশ্যনটো 3,1টো নাই সেইটো কাৰণে ই নট চিমেট্ৰিক এতিয়ালে ই কোৱা সেইটো কি ট্ৰু ই কোৱা ষ্টেটমেণ্টটো ট্ৰু এনচাৰ কি লিখিবা ট্ৰু লিখিবা এতিয়া আমি ইটোলৈ আহোঁ ইত তোমাক কৈছে ডিফাৰেঞ্চিয়েট তোমাক এটা ফাংচন দি দিছে এই ফাংচন তোমাক ডিফাৰেঞ্চিয়েট কৰিবলৈ কৈছে উইথ ৰেচপেক্ট টু কাৰ ৰেচপেক্টত এক্সৰ ৰেচপেক্টত তোমাক ডিফাৰেঞ্চিয়েট কৰিবলৈ কৈছে তুমি সদায় তোমাক যিটো ফাংচন দিয়া থাকে যিটো ফাংচন তোমাক ডিফাৰেঞ্চিয়েটিং কৰিবলৈ কয় তাক যদি ৱাই বুলি ধৰি দিয়া নাথাকে তোমালোকে নিজে ৱাই বুলি ধৰি ল'বা লেট ৱাই ইকুৱেল তুমি ধৰিবা লেট ৱাই ইকুৱেল কি ই টু দি পাৱাৰ এক্স স্কোৱাৰ প্লাছ 1 তুমি ফাৰ্ষ্ট ষ্টেপ কি আমি ৱাই বুলি ধৰি ল'লোঁ তাৰপিছত ৱাই বুলি ধৰাৰ পিছত আমি দুইফালে ডিফাৰেঞ্চিয়েটিং কৰিব লাগে তোমাক যিটো কৈছে সেইটো কৰি দিবা তোমাক কি কৰিব লাগিছে ডিফাৰেঞ্চিয়েট কৰিবলৈ কৈছে সেইকাৰণে আমি দুইফালে কি কৰিম ডিফাৰেঞ্চিয়েটিং কৰি দিম কাৰ ৰেচপেক্টত এক্সৰ ৰেচপেক্টত আমি লিখি দিম ডিফাৰেঞ্চিয়েটিং বথ চাইড উইথ ৰেচপেক্ট টু এক্স তাৰপিছত ডি ৱাই বাই ডি এক্স লিখি দিলোঁ ডিফাৰেঞ্চিয়েট কৰিলে কি হ'ব ডি ৱাই বাই ডি এক্স হৈ যাব আৰু ইফালে ডিফাৰেঞ্চিয়েট কৰিলে কি হ'ব ইয়াত চেইন ৰুল এপ্লাই হ'ব কেনেদৰে তুমি চাবা তোমালোকে এনেকুৱা ধৰণৰ কিবা ফৰ্মুলা পঢ়িছা নেকি ডিফাৰেঞ্চিয়েশ্যন অফ ই টু দি পাৱাৰ এক্স স্কোৱাৰ প্লাছ 1 পঢ়িছা নাই পঢ়া যদি মই যদি কৈ দিওঁ এই এক্স স্কোৱাৰ প্লাছ 1ক যদি মই এক্স বুলি ধৰি দিওঁ তেতিয়াহ'লে তোমালোকে পঢ়িছা কাৰণ ডিফাৰেঞ্চিয়েশ্যন অফ ই টু দি পাৱাৰ এক্স মানে কি আছিলে ই টু দি পাৱাৰ এক্স আছিলে
চেইন ৰুল মানে হৈছে তুমি যেনেকুৱা ধৰণৰ ফৰ্মুলাবোৰ পঢ়িছিলা সেই ফৰ্মুলাবোৰ তুমি লিংক কৰিব লাগে তোমালোকে এনেকুৱা ডাঙৰ ফৰ্মুলা পঢ়া নাই তোমালোকে যদি ইজি কৰিবলৈ আমি চেইন ৰুল ইউজ কৰোঁ যেনেদৰে আমি যদি x স্কোৱাৰ প্লাছ 1ক যদি x বুলি ধৰি লওঁ তেতিয়াহ'লে তোমালোকে পঢ়িছা ডিফাৰেঞ্চিয়েশ্যন ই টু দি পাৱাৰ x মানে কি আছিলে ই টু দি পাৱাৰ x জাষ্ট মনত ধৰি ল'ব লাগে ডিফাৰেঞ্চিয়েশ্যন ই টু দি পাৱাৰ x মানে কি ই টু দি পাৱাৰ x গতিকে আমি ই টু দি পাৱাৰ x লিখি দিলোঁ আৰু তুমি যাক x বুলি ধৰিছিলা তাক আকৌ ডিফাৰেঞ্চিয়েট কৰি দিব লাগে আমি কাক ধৰিছিলোঁ x বুলি x স্কোৱাৰ প্লাছ 1ক ধৰিছিলোঁ গতিকে আমি ডিফাৰেঞ্চিয়েশ্যন অফ x স্কোৱাৰ প্লাছ 1 বুজি পাইছা সেইটোৱে চাইডত এইফালে মই এক্সপ্লেইন কৰি থৈ দিছোঁ এইফালে ইয়াত এক্সপ্লেইন কৰি থৈ দিছোঁ ডিফাৰেঞ্চিয়েশ্যন অফ ই টু দি পাৱাৰ x স্কোৱাৰ প্লাছ 1ক কি কৰিছোঁ এই x স্কোৱাৰ প্লাছ 1টোক x বুলি ধৰি দিছোঁ তেতিয়া আমি ডিফাৰেঞ্চিয়েশ্যন অফ ই টু দি পাৱাৰ x ফৰ্মুলাটো পঢ়িছোঁ ডিফাৰেঞ্চিয়েশ্যন অফ ই টু দি পাৱাৰ x মানে কি আছিলে ই টু দি পাৱাৰ x আছিলে আৰু x তাত কাক ধৰিছিলোঁ x স্কোৱাৰ প্লাছ 1 গতিকে আমাৰ এনচাৰটো কি হ'ব ই টু দি পাৱাৰ x স্কোৱাৰ প্লাছ 1 আৰু যাক তুমি x বুলি ধৰিছিলা তাক আকৌ ডিফাৰেঞ্চিয়েট কৰি দিব লাগে কাৰণ ডি এক্স অফ x স্কোৱাৰ প্লাছ 1 ডিফাৰেঞ্চিয়েট কৰিলা ডিফাৰেঞ্চিয়েশ্যন x স্কোৱাৰ মানে কি টুৱাইছ x 2টো আগলৈ গুচি আহিলে 2 পৰা 1 কমি গ'ল x হৈ গ'ল প্লাছ কনষ্টেণ্টৰ ডিফাৰেঞ্চিয়েশ্যন কি 0 আৰু আমি কি কৰিলোঁ টুৱাইছ এক্সটো আগলৈ লৈ আহিলোঁ আৰু ই টু দি পাৱাৰ x স্কোৱাৰ প্লাছ 1টো কৰি দিলোঁ ইয়াত কি ৰুল এপ্লাই হ'ল চেইন ৰুল এপ্লাই হ'ল চেইন ৰুলটো তুমি যিবোৰ ফৰ্মুলা পঢ়িছিলা সেইবোৰ ফৰ্মুলা তুমি লিংক কৰিবলৈ চাবা যেনেকৈ আমি ই টু দি পাৱাৰ x স্কোৱাৰ প্লাছ 1ক ফৰ্মুলা পঢ়া নাই আমি ই টু দি পাৱাৰ xৰ ফৰ্মুলা পঢ়িছিলোঁ সেইকাৰণে আমি কি কৰিলোঁ x স্কোৱাৰ প্লাছ 1ক x বুলি ধৰি ল'লোঁ তেতিয়া আমাৰ ইজি হৈ গ'ল ডিফাৰেঞ্চিয়েশ্যন ই টু দি পাৱাৰ x মানে কি আছিলে ই টু দি পাৱাৰ x আমি x তাত কি ধৰিছিলোঁ x স্কোৱাৰ প্লাছ 1 আমি পাতি দিলোঁ তাৰপিছত আৰু তুমি যাক তুমি x ধৰিছিলা তাক আকৌ ডিফাৰেঞ্চিয়েট কৰি দিবা তোমাৰ এনচাৰ ওলাই যাব হৈ গ'ল এতিয়া আমি f কুৱেশ্যনটো সলভ কৰোঁ আহা তোমাক fটো দি দিছে ইণ্টিগ্ৰেশ্যনৰ চেপ্টাৰটোৰ পৰা আহিছে তোমাৰ f2 f দি দিছে ইণ্টিগ্ৰেশ্যন ই টু দি পাৱাৰ x 1 বাই x মাইনাছ 1 বাই x স্কোৱাৰ dx তোমাক মানে এই ফাংচনটো ইণ্টিগ্ৰেশ্যন কৰিবলৈ দিছে এইটো তোমালোকে ডাইৰেক্ট ফৰ্মুলা এপ্লাই কৰিলে ডাইৰেক্ট তোমালোকে এনচাৰ ওলাই যাব কাৰণ এইটো 1 মাৰ্কৰ কুৱেশ্যন আছিলে 1 মাৰ্ক ডাইৰেক্ট পাই যাবা এইটো তোমালোকে এনেকুৱা ধৰণৰ এটা ফৰ্মুলা পঢ়িবা তোমালোকে যদি ইণ্টিগ্ৰেশ্যন চেপ্টাৰটো পঢ়িছা তাত এনেকুৱা ধৰণৰ ফৰ্মুলা এটা আছে we know that আমি জানো যে ইণ্টিগ্ৰেশ্যন ই টু দি পাৱাৰ x f of x প্লাছ যদি f ডেছ x হৈ থাকে তেতিয়া এনচাৰ ডাইৰেক্ট লিখি দিব পাৰা কি ই টু দি পাৱাৰ x ইনটু f of x প্লাছ c জাষ্ট তুমি ই টু দি পাৱাৰ x ফাংচনটো মাল্টিপ্লাই কৰিলে তোমাৰ এইটোৱে এনচাৰ এইটোৱে তোমাৰ এনচাৰ খালি কেনেকুৱা ফৰ্মেটত থাকিব লাগিব ইণ্টিগ্ৰেশ্যনটো ইণ্টিগ্ৰেশ্যন ই টু দি পাৱাৰ x থাকিব লাগিব f of x প্লাছ f ডেছ x মানে f of x মানে কি এই ফাংচন থাকিব লাগিব আৰু f ডেছ x মানে এই ফাংচনটোৰ ডিফাৰেঞ্চিয়েশ্যনটো ইয়াত প্লাছ হৈ থাকিব লাগিব বুজি পাইছা f of x প্লাছ f ডেছ x এতিয়া আমাক ইণ্টিগ্ৰেশ্যন চব মিলি আছে দেখিছানে ইণ্টিগ্ৰেশ্যন ই টু দি পাৱাৰ x অৰ্থাৎ ই টু দি পাৱাৰ x আছে f of x অৰ্থাৎ f of x আছে খালি আমি চেক কৰি চাব লাগে যে এই 1 বাই x ফাংচনটোৰ ডিফাৰেঞ্চিয়েশ্যন মাইনাছ 1 বাই x স্কোৱাৰ হয় নে নহয় যদি f of x প্লাছ f ডেছ x হৈ থাকে তেতিয়াহ'লে আমি ডাইৰেক্ট এনচাৰ লিখি দিব পাৰিম যে ই টু দি পাৱাৰ x ইনটু f of x প্লাছ c বুজি পালা ডাইৰেক্ট এনচাৰ লিখি দিম c টো কেলে আহিলে কাৰণ এইটো ইনডিফাইণ্ড ইণ্টিগ্ৰেশ্যন হয় ইনডেফিনাইট ইণ্টিগ্ৰেশ্যনৰ কাৰণে ইয়াত চিটো আহিলে এতিয়া তোমালোকে আমাৰ যিটো কুৱেশ্যন সলভ কৰিব আছে তাত f of x তাত কি আছে ই টু দি পাৱাৰ x তাত ই টু দি পাৱাৰ x আছে f of x তাত কি আছে 1 বাই x আছে দেখিছানে f of x তাত 1 বাই x আছে সেইকাৰণে f of x ইকুৱেল কি লিখিছোঁ 1 বাই x লিখিছোঁ দেখিছানে এতিয়া আমি জাষ্ট চেক কৰি চাব লাগে যে f of x এই 1 বাই x ফাংচনটোৰ ডিফাৰেঞ্চিয়েশ্যনটো কি তেতিয়াহ'লে f ডেছ x ডিফাৰেঞ্চিয়েশ্যন আমি কেনেকৈ লিখোঁ f ডেছ x বুলি লিখোঁ এতিয়া 1 বাই x ডিফাৰেঞ্চিয়েশ্যন হৈছে মাইনাছ 1 বাই x স্কোৱাৰ তোমালোকে কৰি চাব পাৰা ডিফাৰেঞ্চিয়েশ্যন অফ 1 বাই x মানে কি মাইনাছ 1 বাই x স্কোৱাৰ এটা আমাৰ সেইটো চাইডত আছে মানে কি আমাৰ এই ফৰ্মুলাটো মানে পুৰা মিলি গৈছে ই টু দি পাৱাৰ x অৰ্থাৎ ই টু দি পাৱাৰ x আছে f of x অৰ্থাৎ f of x আছে আৰু এতিয়া গম পাই গ'লো যে আমি কি এই মাইনাছ 1 বাই x স্কোৱাৰটো কাৰ ডিফাৰেঞ্চিয়েশ্যন এই 1 বাই x ডিফাৰেঞ্চিয়েশ্যন মানে কি এইটো f ডেছ x এতিয়া আমি ইয়াৰ এনচাৰটো কেনেকৈ লিখিব পাৰিম ই টু দি পাৱাৰ x ইনটু f of x এই এনচাৰটো এনেকৈ তুমি লিখিবা ইজুকেল দি মেলি ই টু দি পাৱাৰ x ই টু দি পাৱাৰ x অৰ্থাৎ ই টু দি পাৱাৰ x লিখিলোঁ আৰু f of x অৰ্থাৎ আমাৰ কি আছে ইয়াত f of x আছিলে কাৰণে f of x আহিলে আৰু আমাৰ ইয়াত কি আছে ইয়াত f of x টো 1 বাই x আছে সেইকাৰণে আমি 1 বাই x লিখিছোঁ বুজিবা ই টু দি পাৱাৰ x ইনটু f of x মানে 1 বাই x প্লাছ c আৰু ই টু বাই x টো 1 লগত মাল্টিপ্লাই কৰিছোঁ তোমালোকৰ এইটোৱে সলিউশ্যন এতিয়া তুমি জিটো কৰোঁ আহা জিটো ডিটাৰমাইন দ্য অৰ্ডাৰ অফ দ্য ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন এইটো একদম চিম্পল কুৱেশ্যন তোমাক এই ডিফাৰেঞ্চিয়েল ইকুৱেশ্যনটোৰ অৰ্ডাৰ বিচাৰিবলৈ কৈছে অৰ্ডাৰ মানে হৈছে এটা ডিফাৰেঞ্চিয়েল ইকুৱেশ্যনত যিটো চবতকৈ হায়েষ্ট ডিগ্ৰী মানে হায়েষ্ট অৰ্ডাৰ ডেৰাইভেটিভ থাকে সেইটোৱে হৈছে ডিফাৰেঞ্চিয়েল ইকুৱেশ্যনটো অৰ্ডাৰ মানে হায়েষ্ট অৰ্ডাৰ ডেৰাইভেটিভ যিটো থাকে সেইটোৱে হৈছে ডিফাৰেঞ্চিয়েল ইকুৱেশ্যনটো অৰ্ডাৰ যেনেদৰে তোমাৰ এইটো এটা ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন দি দিছে dy বাই dx টু দি পাৱাৰ 4 প্লাছ 3x ইনটু d2y বাই dx স্কোৱাৰ ইকুৱেল sin x তোমাক এই ডিফাৰেঞ্চিয়েল ইকুৱেশ্যনটোৰ অৰ্ডাৰ সুধিছে তেতিয়াহ'লে তুমি চাব লাগিব যে এই ডিফাৰেঞ্চিয়েল ইকুৱেশ্যনটো হায়েষ্ট অৰ্ডাৰ কি মানে হায়েষ্ট অৰ্ডাৰ ডেৰাইভেটিভটো কি ইয়াত দেখিছেনে ফাৰ্ষ্ট টাইম ডেৰাইভেটিভ হৈছে dy বাই dx এইটো কয় ফাৰ্ষ্ট অৰ্ডাৰ ডেৰাইভেটিভ আৰু এইটো ক'ব ছেকেণ্ড অৰ্ডাৰ ডেৰাইভেটিভ কাৰণ কেলে d2y বাই dx স্কোৱাৰ ছেকেণ্ড বাৰ ডেৰাইভেটিভ হৈছে ইয়াৰ নাম হৈছে ছেকেণ্ড অৰ্ডাৰ ডেৰাইভেটিভ আৰু যদি থাৰ্ড বাৰ তেতিয়াহ'লে কি থাৰ্ড অৰ্ডাৰ ডেৰাইভেটিভ এতিয়া ইয়াত হায়েষ্ট কোনটো ফাৰ্ষ্ট অৰ্ডাৰ ডেৰাইভেটিভ নে ছেকেণ্ড অৰ্ডাৰ ডেৰাইভেটিভ ছেকেণ্ড অৰ্ডাৰ ডেৰাইভেটিভ হয়টো কাৰণে ইয়াৰ অৰ্ডাৰটো হ'ব 2 বুজি পাইছা আৰু যদি ইয়াত থাকিলে হয় d3y বাই dx কিউব থাকিলে হয় তেতিয়াহ'লে এইটো ইয়াৰ অৰ্ডাৰ হ'লে 3 হ'লে মানে তোমাৰ ইকুৱেশ্যনটোত চবতকৈ হায়েষ্ট অৰ্ডাৰ ডেৰাইভেটিভ যিটো থাকে সেইটোৱে তোমাৰ অৰ্ডাৰ সেইটোৱে তোমাৰ এনচাৰ বহুত ইজি এইটো পাই গ'লা আৰু এতিয়া আমি h2 কৰিম
H টো তোমালোকক দিছে for what values of theta magnitude of a vector cross b vector is equal magnitude of a vector into magnitude of b vector মানে থিটাৰ কি ভ্যালুৰ বাবে এইটো ইকুৱেশ্যন satisfy হ'ব আৰু তোমাক কৈ দিছে যে থিটাটো কাৰ মাজৰ এংগল থিটা বিটা এংগল বিটুইন দ্য ভেক্টৰছ a vector and b vector থিটাটো a vector আৰু b vector মাজৰ এংগল মানে তোমালোকে চেপ্টাৰ যদি ফিজিক্সৰ ফাৰ্ষ্ট ইয়াৰ যদি ফিজিক্স ভালদৰে পঢ়িছা তোমালোকে ভেক্টৰ চেপ্টাৰটো পাইছা চাগে এইটো a ভেক্টৰ আৰু b ভেক্টৰ মাজৰ এংগলটো আমি কি বুলি ধৰো থিটা বুলি ধৰো হেতুকে কৈছে যদি এইটো a ভেক্টৰ হয় যদি এইটো b ভেক্টৰ হয় মাজৰ এংগলটো কি থিটা এতিয়া তোমাক কৈছে থিটাৰ কি ভ্যালু পাবে এই দুটা ইকুৱেল হ'ব আমি ফৰ্মুলা এটা পঢ়িছিলো যে হেৰি a ভেক্টৰ ক্ৰছ b ভেক্টৰ ইকুৱেল কি আছিলে ম্যাগনিটিউড অফ a ভেক্টৰ ইনটু ম্যাগনিটিউড অফ b ভেক্টৰ sin থিটা এন গেপ তোমালোকে এইটো ফাৰ্ষ্ট ইয়াৰ ফিজিক্সত পঢ়িছিলা এইটো এন গেপ কেলে আহিলে আমি জানো যে দুটা ভেক্টৰ যদি ক্ৰছ প্ৰডাক্ট হয় হেতৰ ৰিজাল্টেন্টটো সদায় ভেক্টৰে ওলায় সেইটো কাৰণে আমি এন গেপ মানে ডাইৰেকচন এতিয়া আমি যদি ম্যাগনিটিউড অফ a ভেক্টৰ ক্ৰছ b ভেক্টৰ কৰি দিওঁ যদি আমি ইয়াৰ ম্যাগনিটিউডটো লৈ লওঁ ইয়াৰ যদি ম্যাগনিটিউড লৈ লওঁ তাহলে কি হ'ব এন গেপটো আঁতৰি যাব কাৰণ কেলে ম্যাগনিটিউডত কেতিয়াও ডাইৰেকচন নাথাকে সেইটো কাৰণে ডাইৰেকচনটো কি হৈ যাব আঁতৰি যাব ইয়াৰ একে ফৰ্মুলা খালি ডাইৰেকচনটো নাথাকে কাৰণ কেলে আমি ইয়াৰ ম্যাগনিটিউড লৈ ললো তোমালোকে এই ফৰ্মুলাটো মনত ৰাখিব পাৰা ম্যাগনিটিউড অফ a ভেক্টৰ ক্ৰছ b ভেক্টৰ কি হ'ব ম্যাগনিটিউড অফ a ভেক্টৰ ম্যাগনিটিউড অফ b ভেক্টৰ sin থিটা তোমাক এতিয়া সুধিছে থিটাৰ কি ভ্যালুৰ কাৰণে এই দুটা ইকুৱেল হ'ব মানে sin থিটাটো নাইকিয়া হৈ যাব আমি জানো যে sin 0 কি দিয়ে 0 দিয়ে আর sin 90 ডিগ্রি কি দিয়ে 1 দিয়ে তাহলে আমি যদি sin থিটাৰ জায়গাত যদি আমি 1 লিখি দিও তাহলে এটো ইকুৱেল হৈ যাব না ম্যাগনিটিউড অফ a ভেক্টৰ ক্রস b ভেক্টৰ ইজ ইকুৱেল ম্যাগনিটিউড অফ a ভেক্টৰ ম্যাগনিটিউড অফ b ভেক্টৰ হৈ যাব না কাৰণ sin থিটাটো 1 হৈ যাব 1 মাল্টিপ্লাই 1 হোৱা একেটা কথা আর sin থিটা কিটা 1 দিয়ে যেটা sin 90 ডিগ্রি হয় মানে কি থিটা ইজ ইকুৱেল পাই বাই 2 হ'ব লাগিব যদি থিটাৰ জায়গাত আমি ঠাইত পাই বাই 2 লিখি দিও তেতিয়ালে sin পাই বাই 2 কিমান 1 তেতিয়া আমি এইটো ইকুৱেল পাই যাম বুজি পাইছা আৰু কিনে এইটো ইকুৱেল হ'ব when theta is equal pi by 2 মানে যেতিয়া থিটা জায়গাত আমি pi by 2 বহাই দিম তেতিয়া এইটো ইকুৱেল এইটো হৈ যাব sin থিটাটো আঁতৰি যাব কাৰণ 1 হৈ যাব বুজি পাইছা এতিয়া আমি i কুৱেশ্যনটো সলভ কৰিছো i কুৱেশ্যনটো তোমাক দিছে a homogeneous differential equation of the form dx by dy is equal h into x by y can be solved by making the substitution তোমালোকে ডিফাৰেন্সিয়েল ইকুৱেশ্যন চেপ্টাৰটো পৰা আহিছে এইটো তোমালোকে যদি ডিফাৰেন্সিয়েল ইকুৱেশ্যন চেপ্টাৰটো পঢ়িছা তাত আমি এটা ডিফাৰেন্সিয়েল ইকুৱেশ্যন পাইছিলো তাৰ নাম আছিল হোমোজিনিয়াছ ডিফাৰেন্সিয়েল ইকুৱেশ্যন আমি হোমোজিনিয়াছ ডিফাৰেন্সিয়েল ইকুৱেশ্যনটো দুই ধৰণে সলভ কৰিব পাৰো এটা আছিলে তোমাৰ যদি ফৰ্মটো চাই কৰো আমি যদি তোমাক dx by dy দিয়া থাকে আমি x is equal vy ধৰি মেলি কৰো কুৱেশ্যনটো সলভ কেনে কৰো যদি আমাক dx by dy দিয়া থাকে আমি x is equal vy বুলি ধৰি সলভ কৰো আৰু যদি তোমাক dy by dx দিয়া থাকে যদি তোমাক dy by dx দিয়া থাকে যদি তোমাক dy by dx দিয়া থাকে তেতিয়া আমি কি ধৰো তেতিয়া y is equal vx ধৰি সলভ কৰো এটা তোমাক কৈছে যদি তোমাৰ ফৰ্মটো যদি dx by dy is equal এনেকুৱা যদি তোমাক ডিফাৰেন্সিয়েল ইকুৱেশ্যন দি দিছে তুমি এটো কেনেদৰে সলভ কৰিবা তুমি কি ধৰি সলভ কৰিবা কি সাবস্টিটিউট কৰি তুমি সলভ কৰিবা তেতিয়া তুমি কি লিখিব লাগিব x is equal vy কেলে কাৰণ dx by dy ফৰ্মত থাকিলে আমি কি ধৰি মেলি হেৰি কৰো সলভ কৰো x is equal vy বুলি ধৰি তাৰ ঠাইত যদি তোমাক দি দিলে হয় dy by dx যদি তোমাক এটো দিলে হয় তেতিয়া কি লিখিলা হয় y is equal vx লিখিলা হয় এটো তোমালোকৰ এটা কনসেপ্ট মানে বুজি পাইছা যদি dy by dx থাকে আমি y is equal vx বুলি সাবস্টিটিউট কৰি অংকটো স্টাৰ্ট কৰো আৰু যদি dx by dy ফৰ্মত থাকে তেতিয়া আমি x is equal vy বুলি ধৰি সাবস্টিটিউট কৰো এটো i2 একদম সিম্পল আছে তোমালোকে যেতিয়া যদি চেপ্টাৰটো পঢ়িছা তোমালোকৰ কাৰণে বহুত ইজি যদি পঢ়া নাই তোমালোকে অলপ ক্ৰিটিকেল পাবা মানে চেপ্টাৰটো কমপ্লিট কৰি লবা তাৰ পিছত যে find the determinant of the matrix A তোমাক A মেট্ৰিক্সটো ডিটাৰমিনেন্ট হৈছে ডিটাৰমিনেন্ট মানে কি ডিটাৰমিনেন্ট মানে আমি ফৰ্থ চেপ্টাৰত পঢ়িছো ডিটাৰমিনেন্ট ম্যাগনিটিউড অফ A কি হৈ যাব ডিটাৰমিনেন্ট অফ A ইজ ইকুৱেল কি হৈ যাব ডিটাৰমিনেন্ট অফ A ভ্যালু কি দিয়া আছে -3 আমি এফালে ডিটাৰমিনেন্ট লগাইলো -3 আমি জানো হেৰি মডুলাসে নেগেটিভ ভ্যালুকো কি কৰি দিয়ে পজিটিভ কৰি দিয়ে মডুলাসে সদায় আউটপুট সদায় পজিটিভ দিয়ে যদি মডুলাসৰ ভিতৰত নেগেটিভ নাম্বাৰো থাকে ই সদায় আউটপুট পজিটিভ দিয়ে তাহলে -3 আছে কি দিব 3 দিব বুঝা যদি ভিতৰত -10ও থাকিলে হয় ই 10 দিলে হয় ই মানে আউটপুট সদায় পজিটিভ কৰি দিয়ে তাহলে ডিটাৰমিনেন্ট অফ A উলিয়াবলৈ কৈছে আমি পাই গলো ডিটাৰমিনেন্ট অফ A মানে কি 3 আমাৰ এইটো একদম সিম্পল কোৱেশ্চন আছিল এটা পাই গলা আমি কে কোৱেশ্চনটো সলভ কৰো ষ্টেট ট্ৰু অৰ ফলছ তোমাক কৈছে sin x + 100 ইজ এন এন্টি ডেৰিভেটিভ অফ cos x তোমাক এটা স্টেটমেন্ট দি দিছে এই স্টেটমেন্টটো ট্ৰু নে ফলছ তোমাক ক'বলৈ কৈছে আমি স্টেটমেন্টটো চেক কৰো এতিয়া তোমাক এন্টি ডেৰিভেটিভ মানে আছে ইন্টিগ্ৰেশন বুজি পাইছা না এন্টি ডেৰিভেটিভ মানে কি ইন্টিগ্ৰেশন এন্টি ডেৰিভেটিভ মানে আছে ইন্টিগ্ৰেশন তোমাক কৈছে sin x + 100 ইজ এন এন্টি ডেৰিভেটিভ অফ cos x মানে cos x ৰ এন্টি ডেৰিভেটিভ কি sin x + 100 বুলি কৈ দিছে এটো ট্ৰু নে ফলছ আমি চেক কৰি চাও এন্টি ডেৰিভেটিভ মানে কি ইন্টিগ্ৰেশন তুমি ডাইৰেক্ট cos x ৰ ইন্টিগ্ৰেশন কৰি দিবা তুমি cos x ৰ যদি ইন্টিগ্ৰেশন কৰি দিয়া কি পাবা তুমি ইন্টিগ্ৰেশন অফ cos x মানে কি আছিল sin x আছিল আৰু ইনডিফিনাইট ইন্টিগ্ৰেশন মানে কি হ'ব + c এটা লাগি যাব sin x + c আৰু আমি জানো c টো কি আৰবিট্ৰাৰি কনস্ট্যান্ট c টো ভ্যালু চেঞ্জ হ'ব পাৰে কাৰণ c ঠাইত কি 100 দেইছানে মিলি গৈছে sin x আছে c মানে কি কনস্ট্যান্ট 100 টো এটা কনস্ট্যান্ট মিলি গৈছে আৰু মানে ইজ এন এন্টি ডেৰিভেটিভ অফ cos x মানে এটো cos x ৰ এন্টি ডেৰিভেটিভ হ'ব নে হ'ব বুজি পাইছা
cos x ৰ এন্টি ডেৰিভেটিভ কি sin x প্লাছ 100 এন্টি ডেৰিভেটিভ মানে ইন্টিগ্ৰেশ্যন কৰি দিলে হ'ল তোমাক যিটো চেক কৰিবলৈ কয় তাৰ তুমি ইন্টিগ্ৰেশ্যন কৰি দিলে হ'ল তোমাক কৈছে যে cos x ৰ এন্টি ডেৰিভেটিভ sin x প্লাছ 100 সেইটো কাৰণে আমি কি কৰিলো cos x ৰ ইন্টিগ্ৰেশ্যন কৰিলো cos x ৰ ইন্টিগ্ৰেশ্যন কি sin x প্লাছ c c ঠাইত 100 আৰু sin x মানে আমাৰ এই ষ্টেটমেন্টটো কি ট্ৰু এনসাৰটো হ'ব ট্ৰু এতিয়া L number কুৱেশ্যনটো তোমাক কৈছে find the direction ratios of the line segment joining the points তোমাক A পইণ্টটো আৰু A পইণ্টটো জইন কৰা লাইনডালৰ ডাইৰেকশ্যন ৰেচিঅ'টো হৈছে আমি জানো দুটা পইণ্টৰ মাজেৰে পাৰ হৈ যোৱা লাইনডালৰ ডাইৰেকশ্যন ৰেচিঅ'ৰ ফৰ্মুলাটো কি আছিলে আমি ডাইৰেকশ্যন ৰেচিঅ' কি ডিনোট কৰোঁ A B আৰু C ডিনোট কৰোঁ আৰু ডাইৰেকশ্যনৰ ৰেচিঅ' ওলোৱা ফৰ্মুলাটো কি আছিলে A আছিলে x2 - x1 B আছিলে y2 - y1 আৰু C টো আছিলে z2 - z1 এতিয়া এডাল লাইন দুটা পইণ্টৰ মাজেৰে পাৰ হৈছে সেই দুটা পইণ্টটো কি -2, 4, -5 1, 2, 3 এডাল লাইন এই দুটা পইণ্টৰ মাজেৰে পাৰ হৈ গৈছে তাহলে ইয়াৰ x1 কি হ'ব -2 হ'ব ফাৰ্ষ্ট কোঅৰ্ডিনেটটো জানো আমি x ৰ কোঅৰ্ডিনেট সেকেন্ডটো কি y কোঅৰ্ডিনেট আৰু থাৰ্ডটো z ৰ কোঅৰ্ডিনেট তাহলে x1 -2 আৰু x2 কি 1 x1 ৰ ভ্যালু কি হ'ব -2 হ'ব আৰু x2 ভ্যালু 1 আৰু ইয়াত y1 কি হ'ব 4 হ'ব y1 4 আৰু y2 ভ্যালু কি হ'ব 2 হ'ব y2 ভ্যালু 2 আৰু z1 ৰ ভ্যালু কি হ'ব -5 z1 ৰ ভ্যালু -5 তাৰ পিছত z2 ভ্যালু কি হ'ব 3 z2 ভ্যালু 3 তুমি হঠাৎ এনেকৈ লিখি লবা তেতিয়া মানে কৰিবলৈ তোমালোকৰ সুবিধা হয় অংকটো ভুল হোৱাৰ চান্সটো কমি যায় এতিয়া তোমাক কি উলিয়াব লাগিছে ডাইৰেকশ্যন ৰেচিঅ' ফৰ্মুলাটো কি আছিলে a b c আমি a b c বুলি ডিনোট কৰোঁ ডাইৰেকশ্যন ৰেচিঅ' আৰু এটা ফৰ্মুলাটো আছিলে x2 - x1 y2 - y1 আৰু z2 - z1 একদম সিম্পল জাস্ট a2 - a2 কৰি দিলে হ'ল a2 - a2 কৰি দিলে হ'ল আৰু a2 - a2 কৰি দিলে হ'ল মানে x2 - x1 মানে কি হ'ব 1 - -2 -7 প্লাস হৈ যাব 3 হৈ যাব a ভ্যালু কি পাই গলো 3 পাই গলো আৰু তেনেকৈ y2 - y1 মানে কি হ'ব 2 - 4 -2 পাই গলো কাৰণ ডাঙৰ টকত মাইনাছ আছে b ভ্যালু -2 পাই গলো আৰু c ভ্যালু কি পালো 8 পালো কাৰণ z2 - z1 কি হ'ব 3 - -5 মাইনাছ কি যাব প্লাস হৈ যাব 3 + 5 8 আমি ডাইৰেকশ্যন ৰেচিঅ' তিনটা পাই গলো a b c এডাল লাইনে দুটা পইণ্টৰ মাজেৰে পাৰ হৈ যোৱা ডাইৰেকশ্যন ৰেচিঅ'টো আমি এনেদৰে উলিয়াও বুজি পাইছা a b c আমি পিছৰখিনি সলভ কৰিম আজিলৈ ইমানেই থেংক ইউ